নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ বিশেষ শিতান ৰাখিফললৈ মই মানসী আপোনাক স্বাগতম জনাইছোঁ প্ৰতিপুৱাৰ দৰে আজিও আমাৰ সৈতে আছে জ্যোতিক বেদকিউৰ ডাঙৰীয়া দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে গ্ৰহগতি চাব বিচাৰিম হয় আজিৰ গ্ৰহগতি মই এনেধৰণৰ শুক্ৰ লগ্ন বৃষ ৰাশিত আজি ৰবি আৰু বুধ মেষ ৰাশিত বহি আছে শনি মংগল কুম্ভ ৰাশিত ৰাহু বহি আছে আজি কুম্ভ ৰাশিত আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত আৰু বৃহস্পতি সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি হোৱাইট কৰেল এয়া হ'ল এটা হোৱাইট কৰেল আপুনি ৰিং ফিংগাৰত পিন্ধিব ৰূপত বনাই পিন্ধক শুক্ৰবাৰ দিনটো পালন কৰক নিশ্চয় স্বাস্থ্য পাতি সা সম্পত্তি আদিৰ ক্ষেত্ৰত শুভ ফল পাব ধন্যবাদ হয় এতিয়া আমি ৰাশিফলকেইটা চাব বিচাৰিম হয় এতিয়া টেৰট কাৰ্ড মতে মই প্ৰথমতে মেষ ৰাশিৰ কথা ক'ম চ'ৰ্চ এণ্ড কাপছ এই দুখন কাৰ্ড ল'লোঁ আজি যিসকলৰ এৰিছ তেখেতসকলৰ বিভিন্ন ধৰণৰ বিভিন্নজনৰ লগত মতবিৰোধ হ'ব পাৰে বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন শত্ৰুৱে ক্ষয়ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে আজি দেৱী লক্ষ্মীৰ চৰণত মৌ অৰ্পণ কৰক য়েলো কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 1 বৃষ ৰাশি টৰাছ কাপছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে আজি শৰীৰত আঘাত পাব পাৰে সাৱধান হওক চলা ফুৰাত সাৱধান হওক পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব প্ৰেমত মধ্যম ফল পাৰ্পল কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 7 হয় এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম সন্দৰ্ভত জানিব বিচাৰিম হয় আজি 9 মে 25 বহাগ তিথি কৃষ্ণা সপ্তমী আজি শুক্ৰযোগ মকৰ ৰাশি শুদ্ৰ বৰ্ণ শ্ৰৱণা নক্ষত্ৰ দেৱগণ যাত্ৰা নাই দিনদগ্ৰা দুখ আছে আজি শুভ কৰ্ম দেখুৱাই আছে আৰোগ্য স্নান বিয়া বাৰুৰ ক্ষেত্ৰত শুভ হ'ব লগ্ন আছে আজি তাল খোৱা নিষেধ নাৰিকল খোৱা নিষেধ এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ কাপছ এণ্ড ওৱান্স মিথুন ৰাশি জেমিনি পুৰণি বেমাৰ আজাৰে আমনি কৰিব বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ আহিব বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত সাৱধান হওক আজি কোনো ব্ৰাহ্মণজনক ঘিউ দান কৰক দক্ষিণা দান কৰক ভাল হ'ব ক্ৰীম কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 2 এতিয়া চ'ৰ্চ এণ্ড কাপছ কৰ্কট ৰাশি কেঞ্চাৰ চাকৰিয়ালসকলৰ বিভিন্ন কাৰণত বিভিন্ন সমস্যাই দেখা দিব পাৰে বিদ্যাত শুভ বিয়া বাৰুৰ যোগাযোগত বাধা আছে মেৰুণ কালাৰ লাকি কালাৰ আজি আনলাকি কালাৰ গ্ৰীণ লাকি নম্বৰ 6 হয় এতিয়া আমি এখন চিঠি ল'ব বিচাৰিম চিঠিখনত লিখিছে যে মনৰ ইচ্ছা পূৰণৰ বাবে কিবা নিয়ম আছে নেকি চুলি দাড়ি কটাৰ নিয়ম ক'ব নেকি চিঠিখন শিলচৰৰ পৰা প্ৰেৰণ কৰিছে হয় আপুনি যদি সদায় তুলসী গছত পানী দি চাকি বন্তি আগবঢ়াই ঘিউৰ চাকি হ'লে ভাল আৰু মুখত যদি মন্ত্ৰ মাতে ওম গোবিন্দ বল্লভং দেৱী ভক্ত চৈতন্যকাৰিণী স্নাপায়ামি জগদ্ধাত্ৰীং হৰিবতী প্ৰদায়নী এই মন্ত্ৰটো মাতিলে আপোনাৰ মনস্কামনা পূৰ্ণ হ'ব আৰু মনত ৰাখিব আপুনি প্ৰতিপদত কুষ্মাণ্ড মানে কোমোৰা দ্বিতীয়াত বৃহতী তৃতীয়াত পটল চতুৰ্থীত মূলা ষষ্ঠীত নেমু সপ্তমীত তাল অষ্টমীত নাৰিকল নৱমীত লাও দশমীত কলমৌ শাক একাদশীত হিম দ্বাদশীত পুঁই শাক ত্ৰয়োদশীত বেঙেনা চতুৰ্দশীত মাকলাই পূৰ্ণিমা অমাৱস্যা আদিত মাংস নাখাব তেতিয়া কৰ্মত শুভ ফল লাভ কৰিব পাৰিব আৰু যেতিয়া আপুনি খোৱা খাদ্য খাব বিশেষকৈ ৰাতি আগতে হাত ভৰি মুখ ধুই ল'ব তাৰপাছত খোৱাত বহিব আৰু খোৱাৰ পাছত কমচে কম 100 ফিট নতুবা 50 ফিট হ'লেও আপুনি অকণমান খোজকাঢ়ি ল'ব তাৰপিছত শুব যাব আৰু চুলি দাড়ি কটা আদিৰ ক্ষেত্ৰত বৃহস্পতিবাৰে কাটিলে ধৰ্মহানি হয় শুক্ৰবাৰে কাটিলে শুক্ৰহানি শনিবাৰে হঠাৎ দুৰ্ঘটনা দেওবাৰে মানহানি মঙ্গলবাৰে অমংগল চুলি দাড়ি কটাৰ ক্ষেত্ৰত
আচলতে বুধবাৰ আৰু সোমবাৰ দিনটো শুভ। ধন্যবাদ। এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাম। হয়, পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্টছ। সিংহ ৰাশি লিঅ'। ব্যৱসায় বাণিজ্যত দিনটো ভাল। বিদ্যাৰ্থীসকলৰ যত্ন কৰিলে শুভ ফল আহিব। তীৰ্থ ভ্ৰমণৰ যোগ। সন্তানৰ প্ৰতি লক্ষ্য ৰাখক। আজি তুলসী গছৰ গুৰিত ঘিউৰ চাকি জ্বলাওক। অৰেঞ্জ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 3। এতিয়া আহিছোঁ কাপছ এণ্ড নাইট অফ ওৱান্স। কন্যা ৰাশি। বন্ধুৰ লগত মতবিৰোধ, ভ্ৰমণত শুভ। মাতৃৰ শাৰীৰিক শুভ। দাম্পত্য চিন্তা, সামাজিক কামত সফলতা থাকিব। পিংক কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নাম্বাৰ 5। এতিয়া আহিছোঁ কাপছ এণ্ড শ্বৰ্টছ। তুলা ৰাশি লিব্ৰা। চাকৰিয়ালসকলৰ শুভ। ব্যৱসায় বাণিজ্যত সাৱধান থাকক। উত্তৰ দিশত ভ্ৰমণ নকৰিব। বিদ্যাত মধ্যম ফল। পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। আজি আহঁত গছৰ তলত গাখীৰ মিক্স কৰাকৈ পানী দিয়ক, ভাল হ'ব। ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ'। শ্বৰ্টছ এণ্ড নাইট অফ শ্বৰ্টছ। পৰিশ্ৰম কৰিলে বহুত সমস্যাবোৰৰ আজি সমাধান হ'ব। নিজৰ ব্যক্তিগত কথা বতৰা আনৰ আগত প্ৰকাশ নকৰিব। সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা থাকিব। আজি অমিতা গছত ৰঙা সূতা এডাল বান্ধি দিয়ক, ধূপ চাকি জ্বলাওক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নাম্বাৰ 4। আৰু এতিয়া আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম, যিহেতু প্ৰত্যেকদিনে আপোনাৰ বাবে লৈ অহা হয় এটা বিশেষ বিষয়, য'ত বাস্তুশাস্ত্ৰৰ দিশৰ পৰা বিভিন্ন দিশ সামৰি লোৱা হয়। দাদা, আজিৰ বিশেষ বিষয়টো কি? হয়, আজিৰ বিষয়টো হৈছে জেড ষ্টোন। আমি বহুতে বুধৰ বাবে পান্না ৰত্ন ইউজ কৰোঁ, কিন্তু পান্নাটো অকণমান কষ্টলি দিয়ক। কিন্তু পান্নাৰ সলনি আপুনি জেড ষ্টোনো ইউজ কৰিব পাৰে। গতিকে সেই জেড ষ্টোনটোৰ বিষয়ে দুই এষাৰ। জেড হৈছে এক সুন্দৰ আকৰ্ষণীয় প্ৰাকৃতিক শিল, যি ইয়াৰ মসৃণ গঠন আৰু গাঢ় সেউজীয়া ৰঙৰ বাবে জনাজাত। এই শিলটোক ভাগ্য আৰু সুখৰ শিল বুলিও কোৱা হয়। ইয়াক অলংকাৰ আৰু মূৰ্তি নিৰ্মাণৰ লগতে অন্যান্য আধ্যাত্মিক কাৰ্যতো ব্যৱহাৰ কৰা হয়। জেডক সাধাৰণতে দুটা বেলেগ খনিজ পদাৰ্থ হিচাপে গণ্য কৰা হয়, যিবোৰ হ'ল জেডাইট আৰু নেফ্ৰাইট। জেড শিলৰ এক চহকী ঐতিহাসিক তাৎপৰ্যপূৰ্ণ আছে। প্ৰাচীন চীনত জেডক স্বৰ্গৰ শিল বুলি কোৱা হৈছিল। ৰাজ পৰিয়ালৰ লোকসকলে শক্তি, জ্ঞান আৰু সৌন্দৰ্যৰ প্ৰতীক হিচাপে জেডৰ অলংকাৰ পৰিধান কৰিছিল। আপুনি কেতিয়াবা অনুভৱ কৰিছে নেকি যে জীৱনটো অতি দ্ৰুতগতিত আগবাঢ়িছে আৰু আপুনি ইয়াৰ সৈতে খোজ মিলাই চলিবলৈ সংগ্ৰাম কৰিছে, যিটো আপোনাৰ বাবে অতি ভাগৰুৱা হৈ পৰিছে? জেড শিলে আপোনাৰ এই অনুভৱৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পাৰে। জেড শিলে আগবঢ়োৱা এটা ডাঙৰ সুবিধা হ'ল ইয়াৰ শান্তিকাৰী শক্তি। জেড শিলক সম্প্ৰতিৰ শিল বুলিও কোৱা হয়। এই শিলে আৱেগ স্থিৰ কৰাত আৰু ভাৰসাম্য ঘূৰাই অনাত সহায় কৰে। এই শিলটো নিজৰ লগত এটুকুৰা প্ৰশান্তি ৰখাৰ দৰে, যি আপোনাক অহৰহ গভীৰ উশাহ ল'বলৈ আৰু অপ্ৰয়োজনীয় মানসিক চাপ ত্যাগ কৰিবলৈ সোঁৱৰাই থাকে। স্নায়ুতন্ত্ৰক শান্ত কৰিবলৈ জেড শিলৰ আৰামদায়ক শক্তি থকা বুলি বিশ্বাস কৰা হয়, যাৰ ফলত আপুনি অধিক সুস্থিৰ আৰু সহজ অনুভৱ কৰে। জেড শিলক মানুহৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে বুলি গণ্য কৰা হয়। বহু সংস্কৃতিত জেড শিলক সৌভাগ্য কঢ়িয়াই অনা, শুভ ভাগ্য আৰু আপোনাৰ জীৱনলৈ ডাঙৰ সুযোগ আকৰ্ষণ কৰা বুলি ধৰা হয়। আপুনি ইয়াক বেগতে ৰাখক বা অলংকাৰ হিচাপে পিন্ধক। আপোনাৰ লগত সদায় এক সৌভাগ্যৰ প্ৰতীক থাকে। দাদা, আমি পৰৱৰ্তী ৰাশিফলকেইটা এই মুহূৰ্তত চাব বিচাৰিম। হয়, শ্বৰ্টছ এণ্ড হেংমেন। ধনুৰাশি চেৰিটাৰিয়াছ। আজি যান বাহন চলাওঁতে সাৱধান হওক। ভ্ৰমণত কষ্টদায়ক। বিদ্যাৰ্থীসকলৰ বাধা আছে। শৰীৰত শুভ ফল। ব্যৱসায় বাণিজ্যত সফলতা আহিব। ব্লেক কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 9। ওৱান্স এণ্ড ওৱান্স মকৰ ৰাশি কেপ্ৰিকৰ্ণ। চাকৰি বাকৰিৰ ক্ষেত্ৰত সুযোগ আহিব। শাৰীৰিক বেয়া নহয়। খৰচাৰ মাত্ৰা বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে। প্ৰেমত শুভ ফল। আজি ক'লা তিল আপুনি ঘৰখনৰ দক্ষিণ দিশত ৰাখি থওক, ভাল হ'ব। গোল্ডেন কালাৰ, ব্লেক কালাৰ আদি লাকি হ'ব। হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 2। পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্টছ। কুম্ভ ৰাশি। দূৰ ভ্ৰমণৰ সুযোগ পাব। বিদ্যাৰ্থীসকলৰ ভ্ৰমণৰ যুগ। ব্যৱসায় বাণিজ্যত উন্নতি। শৰীৰত অশুভ ফল। প্ৰেমত সন্দেহ থাকিব। আজি হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 4। মীন ৰাশি শ্বৰ্টছ এণ্ড পেণ্টাকলছ। আজি ডাঙৰ বিবাদ হোৱাৰ সম্ভাৱনা, কাজিয়া পেচাল লাগিব পাৰে। আনৰ কথা শুনি অশান্তিৰ সৃষ্টি নকৰিব। ভ্ৰমণ নকৰাই ভাল। প্ৰেমত চিন্তিত হ'ব পাৰে। এখন হালধীয়া কাপোৰত ক'লা তিল আৰু সৰিয়হ বান্ধি ঘৰখনৰ ফ্ৰণ্টত ওলোমাই ৰাখক, ভাল হ'ব। ৰেড কালাৰ লাকি,
য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 7। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত আপুনি চাব পাৰিব আপোনাৰ ৰাশিফল, যাত্ৰা আৰু বিভিন্ন সমস্যাৰ সমাধান আপুনি ল'ব পাৰিব। লগতে আপুনি জ্যোতিষা সুবিধ কিৰণ ডাঙৰীয়াৰ সৈতে যদি যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি প্ৰাগ নিউজতো আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে তেওঁক লগ ধৰিব পাৰিব। আৰু লগতে আপুনি তেওঁক যদি ব্যক্তিগতভাৱে লগ ধৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ সমস্যাটি জনাবলৈ আপুনি যাব লাগিব পল্টন বজাৰস্থিত চেম্বাৰত। দাদা, আপোনাৰ ঠিকনাটি এবাৰ জনাব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।